নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী পবিত্ৰ ৰমজান মাহত পূব আফগানিস্তানত পাকিস্তানী বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইক পাকিস্তান আফগানিস্তান সীমান্তৱৰ্তী কেইবাটাও সন্ত্ৰাসবাদী ঘাটিৰ লগতে মাদ্ৰাসাত পাকিস্তানী বায়ুসেনাৰ ভয়ংকৰ আক্ৰমণ পাকিস্তানী বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইকত 17 জন লোকৰ মৃত্যুৰ খবৰ এই পৰ্যন্ত আহত অৰ্ধ শতাধিক লোক পাকিস্তানে শনিবাৰে নিশা পূব আফগানিস্তানত সীমান্তৰ ওচৰৰ উগ্ৰপন্থী শিবিৰক লক্ষ্য কৰি বিমান আক্ৰমণ চলায় এয়াৰ ষ্ট্ৰাইকত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত পূব আফগানিস্তানৰ নাংগাৰহৰ আৰু পাক্তিকা প্ৰদেশৰ কেইবাখনো জিলা উল্লেখযোগ্য যে শেহতীয়াকৈ পাকিস্তানৰ ইছলামাবাদৰ এটা মছজিদত কিছুদিন পূৰ্বে জুম্মাৰ নামাজৰ সময়ত সংঘটিত হৈছিল এটা ভয়ংকৰ আত্মঘাতী বিস্ফোৰণ য'ত প্ৰায় 30 জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল সেই বিস্ফোৰণৰ আঁৰত পাকিস্তানৰ সন্ত্ৰাসবাদী গোট জড়িত থকাৰ তথ্য লাভ কৰিছিল পাকিস্তানে সেই আত্মঘাতী বোমা বিস্ফোৰণৰ প্ৰতিশোধ স্বৰূপে এই এয়াৰ ষ্ট্ৰাইক চলোৱাৰ কথা সদৰি কৰিছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে জনোৱা মতে সীমান্ত অঞ্চলৰ কাষৰ তালিবান আৰু ISKPৰ 7টা শিবিৰ ধ্বংস কৰা হ'ল পূব আফগানিস্তানৰ স্থানীয় সূত্ৰই জনোৱা মতে পাকিস্তানী বায়ুসেনাৰ বিমানে খোগিয়ানী ঘানিখিল আৰু বেহশুদ জিলাকে ধৰি নাংগাৰহৰ প্ৰদেশৰ অঞ্চলত বোমা নিক্ষেপ কৰে এই বিমান আক্ৰমণৰ ফলত দুই পক্ষৰ মাজত তীব্ৰ উত্তেজনা বৃদ্ধি পায় এয়া পবিত্ৰ ৰমজান মাহতে পূব আফগানিস্তানত পাকিস্তানী বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইক আফগান আৰু পাকিস্তানৰ মাজৰ সীমা সংঘাত অব্যাহত আছে সমান্তৰালকৈ সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে আৰু তাৰ মাজতে এয়া পবিত্ৰ ৰমজান মাহতে আফগানিস্তানত পাকিস্তানী বায়ুসেনাৰ এক ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক পাকিস্তান আফগানিস্তান সীমান্তৱৰ্তী কেইবাটাও সন্ত্ৰাসবাদী ঘাটিক লক্ষ্য কৰি এই এয়াৰ ষ্ট্ৰাইক চলোৱা হৈছে লগতে মাদ্ৰাসাটো পাকিস্তানী বায়ুসেনাই ভয়ংকৰ আক্ৰমণ চলায় পাকিস্তানী বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইকত এই পৰ্যন্ত 17 জনৰ মৃত্যু হোৱাৰ খবৰ আহিছে আহত হৈছে অৰ্ধ শতাধিক লোক শনিবাৰে নিশা পূব আফগানিস্তানত পাকিস্তানে সীমান্তৰ ওচৰৰ উগ্ৰপন্থী শিবিৰক লক্ষ্য কৰি বিমান আক্ৰমণ চলায় তালিবানক লক্ষ্য কৰি এই এয়াৰ ষ্ট্ৰাইকত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে পূব আফগানিস্তানৰ নাংগাৰহৰ আৰু পাক্তিকা প্ৰদেশৰ কেইবাখনো জিলা উল্লেখযোগ্য যে শেহতীয়াকৈ পাকিস্তানৰ ইছলামাবাদৰ এটা মছজিদত জুম্মা নামাজৰ সময়ত সংঘটিত হৈছিল এটা ভয়ংকৰ আত্মঘাতী বিস্ফোৰণ য'ত প্ৰায় 30 জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল সেই বিস্ফোৰণৰ আঁৰত আফগানিস্তানৰ সন্ত্ৰাসবাদী গোট জড়িত থকাৰ তথ্য লাভ কৰিছিল পাকিস্তানে আৰু সেই আত্মঘাতী বোমা বিস্ফোৰণৰ প্ৰতিশোধ স্বৰূপে এই এয়াৰ ষ্ট্ৰাইক চলোৱাৰ কথা সদৰি কৰিছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সীমান্তত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে এই আক্ৰমণৰ ফলত দুই পক্ষৰ মাজতে আৰু উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণ এই মুহূৰ্তত বৃদ্ধি পাব বুলিও আশংকা কৰা হৈছে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব ভূপেন কুমাৰ বৰাই প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ পাছতে যোগদান কৰিব বিজেপিত ভূপেন বৰাৰ সৈতে বিজেপিত যোগদান কৰিব ডক্টৰ সঞ্জু বৰুৱায়ো প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱা ভিন্ন দল সংগঠনৰ বহুকেইজন নেতা কৰ্মীয়ে যোগদান কৰিব বিজেপিত যুৱ কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ 100 সদস্যই আজি যোগদান কৰিব বিজেপিত ভূপেন বৰাক সন্মানজনক সমষ্টি দিয়াৰ আশ্বাস দিলীপ শইকীয়াৰ পুৱা 9:45 বাজপেয়ী ভৱনত বিজেপিৰ যোগদান কাৰ্যসূচী বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও থাকিব উপস্থিত ৰাষ্ট্ৰীয় উপসভাপতি তথা নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা আৰু ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীও এই যোগদান কাৰ্যসূচীত উপস্থিত থাকিব আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব ভূপেন কুমাৰ বৰাই ইতিমধ্যে বিজেপিৰ সূত্ৰৰ পৰা যে খবৰ আমি ইতিমধ্যেই জনাইছো বিপুৰীয়া সমষ্টিতেই প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব ভূপেন কুমাৰ বৰাক আৰু ইয়াকে লৈ সমগ্ৰ বিপুৰীয়াকে ধৰি ৰাজ্যৰ ৰাজনীতিৰ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে আজি প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ পাছতেই আনুষ্ঠানিকভাৱে গেৰুৱা বহন পৰিধান কৰিব ভূপেন কুমাৰ বৰাই ভূপেন বৰাৰ সৈতে বিজেপিত যোগদান কৰিব ডক্টৰ সঞ্জু বৰুৱায়ো
প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱা গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ বিষোদ্গাৰ প্ৰকাশ কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল ডক্টৰ সঞ্জু বৰুৱায়ো বিভিন্ন দল সংগঠনৰ বহুকেইজন নেতা কৰ্মীয়েও আজি বিজেপিত যোগদান কৰিব যুৱ কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ 100 সদস্যই যোগদান কৰিব বিজেপিত বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক নিৰ্বাচন প্ৰবন্ধন কমিটিৰ কৰ্ণধাৰ বৈঠক অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠকত আসন্ন ৰাজ্যসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ আলোচনা কৰা হয় আজি দিল্লীলৈ নিৰ্বাচনী সমিতিৰ ওচৰলৈ অসমৰ ৰাজ্যসভাৰ আসনৰ বাবে পেনেলত উঠা 10-12টা নাম প্ৰেৰণ কৰা হ'ব সভাপতি দিলীপ শইকীয়াই নাম লৈ যাব দিল্লীলৈ আনহাতে 28 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যিক বিজেপি আৰম্ভ কৰিব জন আশীৰ্বাদ যাত্ৰা এই বৈঠকত উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ তত্ত্বাৱধায়ক জয়জয়ন্ত জয় পাণ্ডা আৰু কেইবাগৰাকীও মন্ত্ৰী তথা সাংসদ 28 ফেব্ৰুৱাৰীৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব সেই বিষয়ে কোনটো ৰাস্তা দি হ'ব কেনেকৈ হ'ব কোন থাকিব এই বিষয়েও আজি আমাৰ আলোচনা হয় আৰু অহাকালি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই জন আশীৰ্বাদ যাত্ৰাৰ যিটো স্বৰূপ হ'ব সেই স্বৰূপ সম্পৰ্কে আপোনালোকক অৱগত কৰিব ৰাজ্যসভাত BPF দলে আসন বিচৰা নাই আৰু BPF দলৰ তেনেকুৱা কোনো প্ৰস্তাৱো নাই আমি দুখন আসন ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আনখন আসনতো আমি প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ আৰু তাৰ কেনেকুৱা কি বিধায়কৰ সংখ্যা কেনেকুৱা হ'ব কংগ্ৰেছ বা UDFে যুটীয়াভাৱে প্ৰাৰ্থী দিব নেকি এই গোটেই কথাখিনি চোৱাৰ পিছতহে তৃতীয় সিটটোৰ আমি যেটো ৰণনীতি সেইটো আমি প্ৰস্তুত কৰিম দুটা সিটটো আমি জিকিম কিন্তু বৰ্তমান ৰাজনৈতিক পৰিৱেশটো পৰিৱৰ্তন হৈছে যদি বিৰোধীয়ে সমূহীয়া প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে আমাৰ প্ৰাৰ্থীগৰাকী কেনেকুৱা হ'ব তাক আমি সিদ্ধান্ত ল'ব লাগিব আৰু বিৰোধীয়ে যদি সমূহীয়া প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লেও আমাৰ প্ৰাৰ্থীগৰাকী কেনেকুৱা হ'ব সেই বিষয়েও আমি সিদ্ধান্ত ল'ব লাগিব পুনৰ অসমলৈ আহিব পাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ 28 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ অহাৰ সম্ভাৱনা গৃহমন্ত্ৰী অমিত শাহৰ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠানত থাকিব পাৰে গৃহমন্ত্ৰীগৰাকী ঢেকিয়াজুলি সমষ্টিৰ শিঙৰীৰ গুপ্তেশ্বৰ মন্দিৰৰ পৰা আৰম্ভ হ'ব পাৰে এই যাত্ৰা জন আশীৰ্বাদ যাত্ৰাৰ নেতৃত্ব দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3-4টা সমষ্টি মিলাই জিলাভিত্তিক হ'ব এই ৰেলী বাহনেৰে ৰেলী কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে যুৱ মৰ্চাৰ উদ্যোগত উজনি অসম আৰু নামনি অসমত হ'ব বৃহৎ ৰেলী ৰাজ্যৰ সকলো আত্মসহায়ক গোটৰ লগত চোতাল বৈঠক কৰাৰো নিৰ্দেশ মহিলা মৰ্চাক বিজেপি নিৰ্বাচন প্ৰবন্ধন কমিটিৰ কৰ্ণধাৰ বৈঠকত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজি ভূপেন বৰাই আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰিব বাজপেয়ী ভৱনত পুৱা 9:45 যোগদান কাৰ্যসূচী আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া কেন্দ্ৰীয় নেতা জয়জয়ন্ত জয় পাণ্ডাৰ উপস্থিতিত আজি ভূপেন বৰাই আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰিব লগতে সদ্য কংগ্ৰেছ ত্যাগী যুৱ নেতা ডক্টৰ সঞ্জু বৰুৱায়ো আজি বিজেপিত যোগদান কৰিব বাজপেয়ী ভৱনত যোগদান কাৰ্যসূচী আছে য'ত নেকি যুৱ কংগ্ৰেছ সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব ভূপেন বৰাক বিপুৰীয়া সমষ্টি প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশ্বস্ত কৰিছিল যে ভূপেন বৰাৰ বাবে সমষ্টিৰ কোনো অভাৱ নাই যদিও দুটা সমষ্টিত চৰ্চাত আছিল ভূপেন বৰাৰ নাম ৰঙানদী সমষ্টি আৰু বিপুৰীয়া সমষ্টি আৰু অৱশেষত এই বিপুৰীয়া সমষ্টিৰ পৰাই ভূপেন বৰাই প্ৰাৰ্থিত্ব লাভ কৰাটো প্ৰায় চূড়ান্ত হৈছে সতীৰ্থ সাংবাদিক বিক্ৰম বৰাৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত বিক্ৰম পুৱা 9:45 আজি
ভূপেন বৰাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব আৰু মন কৰিবলগীয়া কথা আমি ইতিমধ্যে সেই বিষয়ে অৱগত কৰিছোঁ আমাৰ দৰ্শকসকলক যে যোগদানৰ পূৰ্বেই প্ৰায় থিৰাং হৈছে ভূপেন বৰাৰ সমষ্টি বিহপুৰীয়া সমষ্টি। বিজেপিত যোগদান কৰিব ভূপেন বৰাই, গেৰুৱা বসন পৰিধান কৰিব। ভূপেন বৰা এপিচিচিৰ প্ৰাক্তন সভাপতি, বহু বছৰ তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে অসন্তুষ্ট হৈ তেওঁ কংগ্ৰেছক যিখিনি পাব লাগিছিল সেয়া যেন ক'ৰবাত লাহে লাহে তেওঁ নোপোৱা হৈ আহিছিল। নিশ্চয় বিক্ৰম থাকিব আমাৰ সৈতে সংযুক্ত হৈ, আৰু ৩২ বছৰে যি সন্মান কংগ্ৰেছ দলত পোৱা নাছিল ভূপেন কুমাৰ বৰাই, সেয়া ৩২ ঘণ্টাত পোৱা বুলি উল্লেখ কৰিছিল। গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি যথেষ্ট আত্মবিশ্বাসী হৈছিল ভূপেন কুমাৰ বৰা, যথেষ্ট সুখী অনুভৱ কৰাৰ কথা তেওঁ উল্লেখ কৰিছিল। গৃহমন্ত্ৰীগৰাকীৰ জ্ঞানৰ গভীৰতা দেখি তেওঁ অভিভূত হোৱা, মন্ত্ৰমুগ্ধ হোৱাৰ কথা উল্লেখ কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত। আৰু যি নেকি ৩২ বছৰ ধৰি কংগ্ৰেছ দলত সেৱা আগবঢ়ায়ো তেওঁ সেই সন্মান পোৱা নাছিল, কিন্তু ৩২ ঘণ্টাতে বিজেপিৰ পৰা তেওঁ সেই সন্মান লাভ কৰাৰ কথা উল্লেখ কৰিছিল। আৰু সেই মৰ্মেই আজি গেৰুৱা বসন পৰিধান কৰিব ভূপেন কুমাৰ বৰাই। বিক্ৰম। জয়ন্ত, অপেক্ষাৰ অন্ত পৰিব কেইটামান মুহূৰ্তৰ পাছতেই। তাৰ পাছত এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই গেৰুৱা বসন পৰিধান কৰিব, বিজেপিত যোগদান কৰিব। ইতিমধ্যে বিজেপিত যোগদানৰ পূৰ্বেই ভূপেন বৰাৰ টিকট ফাইনেল হৈছে বুলি চৰ্চা চলিছে, আৰু বিহপুৰীয়া সমষ্টিৰ পৰাই ভূপেন বৰাই নিৰ্বাচন খেলিব বুলি চৰ্চা চলিছে। পুৱা 9 বজাৰ লগে লগে ভূপেন কুমাৰ বৰা ঘোঁৰামৰাৰ এই বাসগৃহৰ পৰা তেওঁ বাজপেয়ী ভৱনলৈ ৰাওনা হ'ব, আৰু তাৰ পাছতেই তেওঁ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান আছে, সেই মন কী বাত অনুষ্ঠানতো তেওঁ অংশ ল'ব। প্ৰধানমন্ত্ৰী মন কী বাতো শুনিব, আৰু তাৰ পাছতে সেই বাজপেয়ী ভৱনতে কেন্দ্ৰীয় নেতা বৈজয়ন্ত জয় পাণ্ডাৰ উপস্থিতিত ভূপেন বৰাই গেৰুৱা বসন আজিৰ দিনটোত পৰিধান কৰিব। এই মুহূৰ্তত আমি সেই পৰিৱেশটো অকণমান ভূপেন বৰাই ঘৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। ভূপেন বৰাৰ যিসকল সমৰ্থক আছে, শুভাকাংক্ষী আছে, তেওঁলোক আহিছে, তেওঁলোকে নেতাগৰাকীক তেওঁলোকে সংগ দিবলৈ আহিছে, কাৰণ ৰাজনৈতিক এটা নতুন যাত্ৰা তেওঁ আৰম্ভ কৰিবলৈ আগবাঢ়িছে। এনেদৰেই তেওঁ যিসকল শুভাকাংক্ষী, সেই শুভাকাংক্ষীসকল এই মুহূৰ্তত ঘোঁৰামৰাৰ বাসগৃহলৈ আহিছে, কাৰণ এপিচিচিৰ পৰা তেওঁ পদত্যাগ কৰাৰ পাছতেই গেৰুৱা বসন পৰিধান কৰিব বুলি খবৰ ওলোৱাৰ পাছতেই যথেষ্ট এটা চৰ্চা চলিছিল। এই ঘৰখন কেনেদৰে ব্যস্ত হৈ পৰিছিল সেয়া অসমৰ ৰাইজে দেখা পাইছিল। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাৰ পৰা আৰম্ভ কৰি সকলো এই ঘৰখনলৈ আহিছিল, ভূপেন বৰাক বুজনি দিবলৈ চেষ্টা কৰিছিল। আৰু ভূপেন বৰা এই মুহূৰ্তত এপিচিচি ত্যাগ কৰি আজিৰ দিনটোত বিজেপিলৈ যাব, আজিৰ দিনটোত গেৰুৱা বসন পৰিধান কৰিব, আৰু সেয়া সাজু হৈছে। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপুনি নিশ্চয় শুভাকাংক্ষী হ'ব। আজি ভূপেন দাৰ এটা নতুন ৰাজনৈতিক যাত্ৰা, এপিচিচি ত্যাগ কৰি আজি বিজেপিলৈ, কি ক'ব বিচাৰিব? আপোনালোকো আহিছে। বহুত নকওঁ, মানে বহুত ভাল লাগিলে আজি তেখেতে এটা সৎ এটা ডিচিশ্যন লৈছে, ভাল এটা ডিচিশ্যন লৈছে, আৰু তেখেতে এটা ভাল দলীয়ত এটা যোগদান কৰিব। গতিকে আগন্তুকলৈ আমাৰ অনুৰোধ, তেখেতে যাতে এই দলীয় হৈ ভাল কাম কৰে, ভাল কাম কৰি যায়। ধন্যবাদ জনাইছো। আৰু সকলো এনেদৰে শুভাকাংক্ষীসকল আহিছে, তেওঁলোকে ভূপেন বৰাক তেওঁলোকে নতুন ৰাজনৈতিক যাত্ৰাৰ শুভেচ্ছা জনাবলৈ আহিছে। দাদা, আপুনিও শুভেচ্ছা জনাবলৈ আহিছে। কি ক'ব, এটা নতুন ৰাজনৈতিক যাত্ৰা, দীৰ্ঘকাল কংগ্ৰেছ কৰিলে, ভাল পাইছোঁ, তেওঁ বিজেপিলৈ আহিছে, ভাল পাইছোঁ। সেইখিনিকে সকলোৱে আচলতে ভাল পাইছোঁ বুলি কৈছে। ভূপেন বৰাৰ ৰাজনৈতিক যিটো যাত্ৰা, নতুন যিটো যাত্ৰা, বিজেপিমুখী যাত্ৰা, সেই যাত্ৰাৰ শুভেচ্ছা জনাবলৈ আহিছে। সকলোৱে এনেদৰে শুভেচ্ছা জনাবলৈ আহিছে। ভূপেন বৰাৰ ঘোঁৰামৰাৰ বাসগৃহ এই মুহূৰ্ততো ব্যস্ত হৈ পৰিছে। বিগত ভূপেন বৰাই পদত্যাগ কৰাৰ দিনটোৰ পাছৰ পৰাই, এপিচিচিৰ পৰা পদত্যাগ কৰাৰ দিনটোৰ পৰাই এই ঘৰখন অতিকৈ ব্যস্ত হৈ আছিল। সেয়া অসমৰ ৰাইজে দেখা পাইছিল, বা সেয়া বিজেপি লাগিলে সেয়া কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বসকলো সেয়া বুজি উঠিছিল। কংগ্ৰেছৰ ইজনৰ পিছত সিজন কেন্দ্ৰীয় নেতা, অসমৰ আটাইকেইজন কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব এই ঘৰখনলৈ আহিবলৈ বাধ্য হৈছিল, আৰু তাৰ পাছতেই বুজি উঠিছিল যে ভূপেন বৰা অসমৰ ৰাজনীতিত কিমান এগৰাকী প্ৰভাৱশালী নেতা। খোদ ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘৰখনলৈ আহি ইয়াতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছিল, আৰু ভূপেন বৰাৰ বিজেপি যাত্ৰাৰ কথা উল্লেখ কৰিছিল। আৰু সেই দিনটো অৱশেষত আহিছে কেইটামান মুহূৰ্তৰ পাছতেই। ঘোঁৰামৰাৰ এই বাসগৃহৰ পৰা ভূপেন বৰা বাজপেয়ী ভৱনলৈ ৰাওনা হ'ব, আৰু প্ৰথমবাৰ ভূপেন বৰাই
প্ৰথমবাৰ 32 বছৰ কংগ্ৰেছ কৰাৰ পাছত প্ৰথমবাৰ এই ঘৰখনৰ পৰা ওলাই গৈ বাজপেয়ী ভৱনত ভৰি থ'ব আৰু তাৰ পাছতেই ভূপেন বৰাই গেৰুৱা বসন পৰিধান কৰিব APCCৰ প্ৰাক্তন সভাপতিগৰাকীয়ে গেৰুৱা বসন পৰিধান কৰিব আৰু তাৰ পাছতেই বিজেপি নেতা হ'ব এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো এইটোৱেই যে বিজেপিত যোগদানৰ পূৰ্বেই এইগৰাকী ভূপেন কুমাৰ বৰাৰ APCCৰ প্ৰাক্তন সভাপতিগৰাকীৰ টিকট ফাইনেল হৈছে কালিৰ দিনটোৰ পৰা সেই খবৰ আমি সম্প্ৰচাৰ কৰিছো চৰ্চা চলি আছে যে ভূপেন কুমাৰ বৰাৰ বিজেপিত যোগদানৰ পূৰ্বে টিকট ফাইনেল হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক যোৱা পৰহিৰ দিনটোত তেওঁ সাক্ষাৎ কৰিছিল সেয়া সকলোৱে দেখা পাইছিল কইনাধৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে প্ৰায় আধা ঘণ্টা সময় তেওঁ বৈঠকত বহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে আছিল আৰু সেই বৈঠকতেই ভূপেন কুমাৰ বৰাৰ সমষ্টি ফাইনেল কৰা বা টিকট ফাইনেল কৰাৰ কথা উল্লেখ কৰিছে কাৰণ ভূপেন বৰাই APCCৰ পৰা পদত্যাগ কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছিল ভূপেন বৰাৰ ৰাজনৈতিক যাত্ৰাৰ লগত বিজেপি থাকিব আৰু বিজেপিত যোগদান কৰিলে ভূপেন বৰাৰ বাবে সমষ্টিৰ অভাৱ নহব যি সমষ্টিৰ পৰাই নিৰ্বাচন খেলিব বিচাৰে সেই সমষ্টিৰ পৰাই ভূপেন বৰাই নিৰ্বাচন খেলিব পাৰিব আৰু কথা দিয়া মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বা বিজেপি নেতৃত্বই কাম কৰিছে আৰু বিজেপিত যোগদানৰ পূৰ্বেই ভূপেন বৰাৰ টিকট ফাইনেল কৰিছে আমি ঘৰখনৰ পৰিৱেশটো অকণমান দেখুৱাইছো কেমেৰাত দীপু আছে দীপুৱে সেই পৰিৱেশটো দেখুৱাইছে এনেদৰেই ভূপেন বৰাৰ ঘৰখনত এই মুহূৰ্ততো এটা নিৰাপত্তা বেষ্টনী আছে আৰু শুভাকাংক্ষীসকল তেওঁলোকে আহিছে তেওঁলোকে শুভেচ্ছা জনাবলৈ আহিছে কাৰণ কিছু মুহূৰ্তৰ পাছতেই ভূপেন বৰাই নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিবৰ বাবে ঘোঁৰামৰাৰ এই ঘৰখনৰ পৰা ৰাওনা হ'ব মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপুনি শুভাকাংক্ষী হ'ব হয় হয় আজি দাদাৰ এটা নতুন ৰাজনৈতিক যাত্ৰা দীৰ্ঘকাল কংগ্ৰেছ কৰিলে আৰু আজি গেৰুৱা বসন পৰিধান কৰিব টিকট ফাইনেল হোৱা বুলি চৰ্চা চলিছে কেনেকুৱা কি ক'ব বিচাৰিব এইটো পুৰণা কথা নতুন যাত্ৰা এটা আগতে ধৰক যিটো পৰ্যায়ত আছিলে এতিয়া নতুন শিশু হিচাপে যাব কিন্তু নিজৰ পাৰ্চনেলিটিটো থাকিলে অলপ আগবাঢ়িব পাৰিব আৰু ভাল লাগিছে নতুন যাত্ৰাটো পুৰণা দিনত মানে পুৰণা দলটোত বহুত কষ্ট কৰিছিলে কিন্তু দলটোৱে বুজি নাপালে আচলতে যিমান কষ্ট কৰিলে সেইমতে কিন্তু দলে বুজি নাপালে বুজি পোৱাতে আজি দল চেঞ্জ কৰিবলগীয়া নহ'লহেঁতেন তেনেকুৱা পৰ্যায়ে মনটো বেয়াও লাগে ইমান বছৰৰ পৰা এটা দলত থকাৰ পাছত নতুন জেগাত আহিবলগীয়া হৈছে কিন্তু পৰিৱৰ্তনৰ লগত উপায় নাইকিয়া হ'ল আৰু নিজৰ ঘৰখনৰ লগত যদি ইমান ফাইট কৰি থকাৰ পাছত ঘৰখনৰ মাৰ দেউতাই যদি আপোনাক মানে গুৰুত্বটো কম দিয়ে সেই ফাইটটো কৰাটো মানে অথলে যোৱা নিচিনা হয় বস্তুটো এই কথাখিনি সিদিনা গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত ভূপেন দাই কৈছে যে 32 বছৰ কংগ্ৰেছ কৰি যি পালো বিজেপিৰ লগত যোগদান নকৰাৰ পূৰ্বে 32 মিনিটতে সেইখিনি পালো এইটো চবেই দেখিছেই কংগ্ৰেছত থকা অৱস্থাত কি অৱস্থাত ধৰক কিমান এলাগী হৈছিলে কিন্তু ধৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহি পেলাই ধৰক খুব কমেই দেখিছোঁ তেনেকৈ ইমান দীঘলীয়া সময় নতুন দলৰ নেতা এজনক আনি পেলাই হেৰি কৰিছে বা গৃহমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ ধৰক খুব প্ৰথমবাৰে যিধৰণে আদৰণি জনাইছে সঁচাকৈ নিজকে ভাল লাগিছে ভৱিষ্যত জীৱনটো আগবাঢ়িব বুলি আশা কৰিছোঁ টিকট ফাইনেল হোৱা বুলিও এটা খবৰ ওলাই আছে বিহপুৰীয়াৰ পৰা এইটো দলে জানিব আমিনো কেনেকৈ জানিম কথাটো আপোনালোকে যেনেকৈ শুনিছে আমিও তেনেকৈ শুনিছোঁ আৰু দলে যি সিদ্ধান্ত লয় আৰু আহিছে আমি এতিয়া শিশু হিচাপে গৈছে দলত দলে যদি সুবিধা দিয়ে আগবাঢ়িব তাতকৈ ধন্যবাদ জনাইছো আৰু সকলোৱে জয়ন্ত এনেদৰেই এইসকল শুভাকাংক্ষী তেওঁলোক পুৱাৰ ভাগতে আহিছে ভূপেন বৰাক তেওঁলোকে নতুন বিক্ৰম যিটো প্ৰসংগ বা ভূপেন বৰাই যিখিনি কথা উল্লেখ কৰিছে আজি যোগদান কৰিব বিজেপিত হয় বিক্ৰম যিখিনি কথা ভূপেন বৰাই প্ৰতিক্ৰিয়া স্বৰূপে প্ৰকাশ কৰিছে যে 32 বছৰ তেওঁ যিখিনি নাপালে সেয়া 32 মিনিটতে বিজেপিৰ পৰা সেই সন্মানখিনি তেওঁ লাভ কৰিছে যদি চোৱা হয় বিক্ৰম দুবাৰকৈ তেওঁ বিধায়ক হৈছে বিহপুৰীয়া সমষ্টিৰ পৰা 2006 চনৰ পৰা 2016 চনলৈ দুটাকৈ কাৰ্যকাল তেওঁ বিহপুৰীয়াবাসীক প্ৰতিনিধিত্ব কৰিছে মুখ্যমন্ত্ৰী যেতিয়া তৰুণ গগৈ আছিল তৰুণ গগৈৰ মুখ্যমন্ত্ৰীত্বত তেওঁ পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰীৰ দৰে দায়িত্বটো আছিল গতিকে তেওঁ এতিয়া কৈছে কংগ্ৰেছৰ পৰা সেই সন্মানখিনি পোৱা নাছিল একেদৰে যদি চোৱা হয় কংগ্ৰেছত যি গাদ্দাৰ বিধায়কৰ প্ৰসংগ বা গাদ্দাৰ নেতাৰ প্ৰসংগ সেয়া বিগত ৰাজ্যসভা নিৰ্বাচনত সেই গাদ্দাৰৰ ৰাজনীতিয়ে কংগ্ৰেছৰ ভিতৰ চৰা যথেষ্ট কলুষিত কৰিছিল শেহতীয়াকৈ ভূপেন বৰাই তেনেকুৱা এটা পৰিচয় দিলে নেকি যিহেতু কংগ্ৰেছৰ মাজত কংগ্ৰেছৰ নেতা কংগ্ৰেছৰ নেতৃসকলে ধাৰাবাহিক ৰূপে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে ভূপেন বৰাৰ বিৰুদ্ধে সৰব হৈ থকা পৰিলক্ষিত হৈছে আৰু একে সময়তে কংগ্ৰেছৰ যিটো পৰিৱৰ্তন যাত্ৰাত ভূপেন বৰাৰ যিটো ভংগীমাক লৈ গোচৰ ৰুজু কৰা হ'ল আৰু তেনেকুৱা কিছু ফেক্টৰ অৱশেষত এনেধৰণৰ এটা সমীকৰণ কোনেও ভবা নাছিল হঠাৎ এটা বৃহৎ পৰিৱৰ্তন আহিল ৰাজনীতিত কংগ্ৰেছৰ
জয়ন্ত কথাখিনি এনেকুৱা ৰাজনীতিত দল এৰা এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আচলতে একেবাৰে সাধাৰণ কথা বা এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু দল এৰাৰ পাছত দল এৰা ব্যক্তিগৰাকীয়ে তেওঁ দলটোক গালি পৰা বা সেই দলটোত থকা ব্যক্তিসকলে নেতাসকলে সেই বিশেষ ব্যক্তিগৰাকীক আক্ৰমণ কৰি লোৱা লক্ষ্য কৰি লোৱা এনেকুৱা ধৰণৰ কথাবোৰ ৰাজনীতিত আচলতে অসম্ভৱ বুলি একো নাই ৰাজনীতিত এই কথাবোৰ একেবাৰে সম্ভৱ আৰু এই মুহূৰ্তত অসমৰ ৰাইজেও সেয়াই দেখিছে কংগ্ৰেছৰ এই মুহূৰ্তৰ নেতৃত্বই ভূপেন কুমাৰ বৰাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বা ভূপেন বৰায়ো বিজেপিৰ যাত্ৰা থিৰাং কৰাৰ লগে লগে ভূপেন বৰায়ো কংগ্ৰেছৰ কিছু কথা তেওঁ মুকলিকৈ কৈছে কংগ্ৰেছত কি চলি আছে APCC চলি আছে এনেকুৱা ধৰণৰ কথা কিছুমান কৈছে গতিকে এই সময়ছোৱাত কংগ্ৰেছে তেওঁলোকে নিজৰ দলটো ঠিক কৰিবৰ বাবে কি সিদ্ধান্ত লয় সেয়া ডাঙৰ হ'ব কাৰণ ভূপেন বৰাই দল এৰি থৈ আহিলে ভূপেন বৰাই নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰি ল'লে ভূপেন বৰাৰ তেওঁলোকৰ ভূপেন বৰা তেওঁলোকৰ অপজিট যিটো শিবিৰ সেই শিবিৰলৈ তেওঁ আহি গ'ল গতিকে তেওঁ এই মুহূৰ্তত কংগ্ৰেছক আক্ৰমণ কৰি লোৱাটো স্বাভাৱিক কিন্তু ভূপেন বৰাই যিখিনি অভিযোগ উত্থাপিত কৰিছে যে কংগ্ৰেছ দলটোত আমুক চলি আছে কংগ্ৰেছ দলটোত APCC চলি আছে কংগ্ৰেছ দলটোত এই মুহূৰ্তত স্বৈৰাচাৰী এটা তন্ত্ৰ চলি আছে এই যিসমূহ অভিযোগ এই অভিযোগসমূহ কংগ্ৰেছে কেনেদৰে গ্ৰহণ কৰিব কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাসকল ইয়ালৈ সঘন আহি আছে প্ৰিয়ংকা গান্ধী আহি গ'ল জিতেন্দ্ৰ সিং ডাঙৰীয়া এই ঘৰখনলৈ নিজেই আহি গৈছিল তাৰ পাছত এতিয়া কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব এই গোটেই বিষয়বোৰ সৈতে এই অভিযোগবোৰ কেনেদৰে মোকাবিলা কৰিব সেয়াই এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হিচাপে কিন্তু উত্থাপিত হৈছে এই গোটেই কথাবোৰ চিন্তনীয় কিন্তু মই আপোনাক এই কথাটো কৈছো যে ৰাজনীতিত দল বাগৰা নিৰ্বাচনৰ পূৰ্বে ক্ষমতাৰ বাবে হওক যি কাৰণতে নহওক এই একেবাৰে এটা সাধাৰণ প্ৰক্ৰিয়া এই একেবাৰে এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু সেয়া ভূপেন বৰায়ো এই মুহূৰ্তত কৰিছে তেওঁ কৰোবাখিনি দলটোত এলাগী হৈছিল দলটোত এলাগী হোৱাৰ বাবে তেওঁ ইতিমধ্যে সেই কথাখিনি কৈছে যে ৩২টা বছৰ তেওঁ কংগ্ৰেছ কৰিলে বিহপুৰীয়াৰ পৰা তেওঁ দুবাৰ বিধায়ক হ'ল তেওঁ দলটো যি সময়ত বিপৰ্যয় হৈছিল সেই বিপৰ্যয়ৰ সময়ত তেওঁ দলটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল বহু সময়ত তেওঁ কেইবাটাও কঠোৰ স্থিতি দলৰ ভিতৰ চৰাত তেওঁ গ্ৰহণ কৰিছিল বহু বিধায়কৰ বিৰুদ্ধে তেওঁ একশ্যন লৈছিল কাৰণ দৰ্শোৱাৰ জাননী দিছিল গতিকে এনে এটা স্থিতি কিন্তু ভূপেন বৰাই গ্ৰহণ কৰিছিল গতিকে এই কথাবোৰ ভূপেন বৰাৰ এই যিসমূহ স্থিতি আৰু সমান্তৰালকৈ AIDFৰ সৈতে মিত্ৰতা ভংগৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভূপেন কুমাৰ বৰাই অৰ্থাৎ আপুনি কোৱাৰ দৰেই দলটোৰ জটিল সন্ধিখনত দলটোৰ নেতৃত্ব দিছিল কিন্তু সেই সন্মানখিনি তেওঁ শেষ মুহূৰ্তত নাপালে যাৰ বাবে তেওঁ এনেধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰি আজি বিজেপিৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ইতিমধ্যে যোজা চলাইছে বিক্ৰম আপুনি থাকিব তাত আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম ভূপেন বৰা আৰু কেইটামান মুহূৰ্তৰ পিছতেই বাজপেয়ী ভৱনলৈ বুলি ৰাওনা হ'ব শুভাকাংক্ষীসকল আহিছে ভূপেন বৰাক শুভেচ্ছা জ্ঞাপন কৰিবলৈ নিজৰ সমষ্টিতেই ৰাইজৰ ৰোষত বিধায়ক মৃণাল শইকীয়া পথ উদ্বোধন কৰিবলৈ গৈ ৰোষত পৰিল বিধায়কগৰাকী পথৰ ফিটা কাটিবলৈ লওঁতেই বিধায়কক জবাবদিহি কৰিলে স্থানীয় ৰাইজে খুমটাই সমষ্টিৰ পংকাগ্ৰান্তত NRL পুঁজিৰে নিৰ্মাণ হোৱা এটা পথত ব্যাপক দুৰ্নীতিৰ অভিযোগ বিধায়ক মৃণাল শইকীয়াই ঠিকাদাৰৰ পক্ষ লোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে এনেদৰে জবাবদিহি কৰিলে বিধায়কগৰাকীক খান্দাৰ পিছত আপুনি হাতে খান্দিব পৰা ব্যৱস্থা হৈ আছে ৰাস্তা ইমান এটা বেয়া পৰিস্থিতিত এই ৰাস্তাটো কেনেধৰণে বনালে তেওঁলোকে তেওঁলোকক আমি জনালো যে ৰাস্তাটো এনেকুৱা এটা হৈ আছে এই ৰাস্তাটো এমাহো নাযায় ইয়াত যিখিনি গাড়ী চলে ইয়াত মই আপোনাক কথা দিছো নহয় এইটো ৰাস্তা এমাহো নাযায় কমপ্লেক্ট নহ'লে তেওঁলোকে ৰুলাৰে নামাৰিলে ইয়াত ৰুলাৰ নমাৰাকে এটা ৰাস্তা হয় নেকি আপুনি কেনেকৈ পানী মাৰিছে আমাৰ আগত চব প্ৰুফ আছে নহয় আমাৰ এইটো এটা ডাঙৰ ডাঙৰ গাঁত হৈছে গাঁতৰ মাজত গাঁত পুতি পেলাই হেৰি কৰিছে ৰাস্তা বনাইছে এনেকৈ ৰাস্তা হয় নেকি আপুনি আহিছে আমাৰ ইয়ালৈ আমি ভাল পাইছোঁ আপোনাক ইমান কমপ্লেইন দিয়াৰ পিছতো আপুনি কিয় ৰাস্তাটো বনাই থৈ গ'ল আমি ৰাস্তাটো বন্ধ কৰি দিছোঁ আপুনি ৰাস্তাটো কিয় কৰিলে ৰাস্তাটো আমি বন্ধ কৰি দিছোঁ আপুনি কিয় কৰিলে আৰু ইয়াত ৱাটাৰ চাপ্লাই পাইপ আছিলে কোনো ধৰণৰ পাইপৰ ইঞ্জিনিয়াৰ নহয় নাই ব্লক পেলাইছিলে তেতিয়া মানে আমাৰ যিটো চকাত মানে লাগি পিনি কেইটামান আমাৰ গুটি উঠি গৈছিল কিন্তু আমি এইটো পৰ্চনে মই নিজে আহিছোঁ মই আৰু এছ আছে বাচিদাৰ মই আহিছোঁ আৰু আমি চাই গৈছোঁ তেতিয়া কৈছিলে এইটো পাৰ্চন ব্লক নাপাৰিব এতিয়া তাৰপিছত আমাৰ ৰোল চল কৰি মেলি ব্লক পাৰিবলৈ কৈছিলোঁ আমি আপোনালোকৰ মানুহকো মই লগ কৰি গৈছোঁ ইয়াত ঠিকে কৈছে বাৰু আপোনালোকে আমিও বেয়া নাই ছাৰ আহিছে আমি ছাৰক কথাটো ক'বহে লাগে নাই আমাৰ মেটেল নাই তেওঁলোকে এদিনে মাৰিছে তেওঁলোকে এদিনে ৰোলা মাৰিছে 3 বছৰ আছে নহয় তেওঁ
নাই এবাৰেহে ৰাস্তা এটা আৰু আমি মানে ভালদৰে জানো আমি নিউজো কৰিছোঁ ছাৰ নিউজটো কথা নক'বা নিউজ য'তে কয় মই ৰাস্তা নবনাওঁ নিউজক কোৱা তুমি ৰাস্তাটো ইমানকৈ বাধা দিয়াৰ পিছতো ৰাস্তাটো কৰি থৈ গুচি গ'ল য'ত কোনে কাম কৰিব পাৰে সেইবিলাকক ক'বা নিউজে বনাব নেকি আছেনে আমাৰ ৰিপৰ্টাৰবিলাক ঐ ক'ত গ'ল ৰাস্তা যদি জৰুৰী হৈ গৈছে তাৰমানে এই বস্তুটো যে এনেকুৱা হৈ আছে আহিছিলে আপুনি আহিলে ভাল লাগিছে প্ৰথম কথা হ'ল আমাৰ বিমান পংকা গাঁৱলৈ আপোনাক স্বাগতম জনাইছোঁ কথা হ'ল কি এই ৰাস্তাটো আমি বহুত তপস্যা মূৰত পাইছিলোঁ এই ৰাস্তাটো লাচিতে গড় বনাই বান্ধি পেলালে গুৱাহাটীৰ জালুকবাৰীৰ কাটিয়া দলঙত অগ্নিকাণ্ড স্লেট আয়োগ আৰু কাটিয়া দলঙৰ ৰেল লাইনৰ সমীপত লাগে জুই ফল বিক্ৰেতাই ফলৰ লগত অহা জাবৰত দিছিল জুই জাবৰৰ ফিৰিঙতি জুয়ে ৰূপ লয় ভয়ংকৰ বনজুইৰ এই অগ্নিকাণ্ডত কথম্পি প্ৰাণ ৰক্ষা বহু স্থানীয় লোকৰ এয়া গুৱাহাটীৰ জালুকবাৰীৰ কাটিয়া দলঙৰ অগ্নিকাণ্ডৰ দৃশ্য আমি দেখুৱাইছোঁ স্লেট আয়োগ আৰু কাটিয়া দলঙৰ ৰেল লাইনৰ সমীপত এই জুইৰ সূত্ৰপাত ঘটে ফল বিক্ৰেতাই ফলৰ লগত অহা জাবৰত জুই লগাই দিছিল আৰু সেই জাবৰৰ ফিৰিঙতিয়ে মুহূৰ্তৰ ভিতৰতে বন জুইৰ দৰে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিলে অৱশ্যে এই অগ্নিকাণ্ডত কথম্পি প্ৰাণ ৰক্ষা পৰে বহু স্থানীয় লোকৰ আজিৰে পৰা যাত্ৰীৰ বাবে মুকলি হ'ব গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল লাহে লাহে আৰম্ভ হ'ব নতুন বিমানৰ চলাচল প্ৰায় ৫,০০০ কোটি টকাৰ বিনিময়ত নিৰ্মাণ হৈছে নতুন টাৰ্মিনেলটো আৰু দুটা নতুন টাৰ্মিনেল নিৰ্মাণৰ প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰা হৈছে এপ্ৰিলত বন্ধ কৰি দিয়া হ'ব গুৱাহাটীৰ পুৰণি বিমানবন্দৰ বিমানবন্দৰত নতুনকৈ সংযোজন কৰা হ'ব এমআৰঅ'ত মেৰামতি কৰা হ'ব বিমানসমূহ গুৱাহাটী বিমানবন্দৰক এমআৰঅ হাব হিচাপে প্ৰস্তুত কৰাৰো প্ৰচেষ্টা হাতত লোৱা হৈছে বিমানবন্দৰৰ সন্মুখত নিৰ্মাণ হ'ব দুখন নতুন হোটেল বিশ্বমানৰ এয়া গুৱাহাটীৰ নৱনিৰ্মিত টাৰ্মিনেল যি নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল আৰু আজি যাত্ৰীৰ বাবে মুকলি কৰা হ'ব গুৱাহাটী বিমানবন্দৰৰ এই নতুন টাৰ্মিনেলটো আটক ধুনীয়া বিশ্বমানৰ এই নতুন টাৰ্মিনেলটোৱে গুৱাহাটী মহানগৰীত এক নতুন মাত্ৰা প্ৰদান কৰিছে লাহে লাহে আৰম্ভ হ'ব নতুন নতুন বিমানৰো চলাচল প্ৰায় ৫,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে নতুন টাৰ্মিনেলটো বাঁহেৰে কপৌফুলৰ আৰ্হিত নিৰ্মাণ কৰা বিশ্বমানৰ এটা আটক ধুনীয়া টাৰ্মিনেল সমান্তৰালকৈ আৰু দুটা নতুন টাৰ্মিনেল নিৰ্মাণৰো প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰা হৈছে এপ্ৰিল মাহত বন্ধ কৰি দিয়া হ'ব গুৱাহাটীৰ পুৰণি বিমানবন্দৰত নতুনকৈ সংযোজন কৰা হ'ব এমআৰঅ'ত মেৰামতি কৰা হ'ব বিমানসমূহ গুৱাহাটী বিমানবন্দৰক এমআৰঅ হাব হিচাপে প্ৰস্তুত কৰাৰো প্ৰচেষ্টা হাতত লোৱা হৈছে বিমানবন্দৰৰ সন্মুখত নিৰ্মাণ কৰা হ'ব দুখন নতুন হোটেল ৰিপেয়াৰিং অফ এয়াৰক্ৰাফ্ট এতিয়া ইয়াতে এটা নতুন দিশ সংযোজন হ'ব যে গুৱাহাটী বিমানবন্দৰত আমি এটা এমআৰঅ হাব মোৰ অভিজ্ঞতা আছে বহুতে গৈছে বহুতে যোৱা নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টবিলাকত গ'লে যি ধৰণে আমি ডিউটি ফ্ৰী এৰিয়াবোৰ দেখা পাওঁ একেবাৰে জিলিকি থাকে জকমকাই থাকে এতিয়া নামি পেলাই আমি গুৱাহাটীত প্ৰৱেশ কৰোঁ ইমান দেৰি মই আপোনালোকক দেখুৱাইছিলোঁ আমি যদি দিল্লীলৈকে যাওঁ কলিকতালৈ যাওঁ আমি কেনেকৈ যাওঁ এতিয়া আমি দিল্লী আৰু কলিকতাৰ পৰা গুৱাহাটী পালোঁ বিমানৰ পৰা নমাৰ লগে লগে লাহে লাহে আমি এটা বননি বা ফৰেষ্ট এখনৰ ভিতৰত যেন আমি সোমাই গৈছোঁ আমি এনেকুৱা এটা পৰিৱেশ ইয়াতে দেখা পাওঁ আপোনালোকে নামাৰ লগে লগে আমি গম পাম যে আমি এনেকুৱা এখন ৰাজ্যত আহিছোঁ য'ত কাজিৰঙা আছে মানস আছে পবিতৰা আছে ওৰাং আছে আপোনালোকে চাওক চাৰিওফালে আৰু হোজাইত ধৰ্ষণ কৰি হত্যা কৰা অৰ্ণমাই বৰা গোচৰৰ নতুন মোৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হোজাই আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে পদকীয়া মইনুল হকক
2018 চনত পদকীয়াজনৰ বিৰুদ্ধে হোজাই আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায় 2022 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিছিল আৰু মইনুল হক মুকলি হৈ ওলাই আহিছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ প্ৰাৰম্ভিক শুনানি লৈ পদকীয়াজনক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ে অসম আৰক্ষীক নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পদকীয়া মইনুল হকক। ৰাজ্য জোৰকাৰি যোৱা অৰ্ণমাই বৰাৰ ধৰ্ষণ হত্যাকাণ্ড আৰু সেই অৰ্ণমাই বৰা গোচৰৰ নতুন মোৰ লৈছে এই মুহূৰ্তত উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশত হোজাই আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে পদকীয়া মইনুল হকক। 2018 চনত পদকীয়াজনৰ বিৰুদ্ধে হোজাই আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায় 2022 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিছিল আৰু মইনুল হক মুকলি হৈ ওলাই আহিছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ প্ৰাৰম্ভিক শুনানি লৈ পদকীয়াজনক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ে অসম আৰক্ষীক নিৰ্দেশ দিয়ে আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পদকীয়া মইনুল হকক। নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই দুই মেৰুত অৱস্থান কৰিছে দুই গগৈ। বিৰোধীৰ মিত্ৰতাক লৈ দুই মেৰুত দুই গগৈ। কংগ্ৰেছে বেছি আসন লোৱাৰ অভিযোগ অখিল গগৈৰ। গৌৰৱ গগৈৰ দাবী কংগ্ৰেছে বহু আসন ত্যাগ কৰিছে। এই পৰ্যন্ত চূড়ান্ত হোৱা নাই বিৰোধী মিত্ৰ দলৰ আসনৰ বুজাবুজি। মিত্ৰতা বিলম্ব হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে অখিল গগৈয়ে। বিৰোধী দলৰ যিটো আমাৰ নিৰপেক্ষ মানুহবোৰ কৈছে যে কংগ্ৰেছে ইমান কিয় ত্যাগ কৰিছে। এতিয়া কংগ্ৰেছ দলে আসন সদায় বেছিকৈ লয়। মোৰ ফালৰ পৰা সেইটোৱে বাৰ্তা যে কংগ্ৰেছে ত্যাগ কৰিছে, যিহেতু আমি মিত্ৰতা হোৱাটো বিচাৰোঁ। 2016ত 122খন আসনত খেলিছিলে, জিকিলে কেইখনত 26খনত। আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা কৈছে যে এটা আঞ্চলিক শক্তি হিচাপে, এটা জাতীয়তাবাদী শক্তি হিচাপে, এটা ৰাষ্ট্ৰীয় দলে আমাক যাতে হেঁচা প্ৰয়োগ কৰি একদম মূৰামূৰি সময়ত আমাক বাধ্যত পেলাই যাতে আমাৰ হাতত দুৰ্বল আসন দি, জিকিব নোৱাৰা আসন দি যাতে আমাক প্ৰতাৰণা নকৰে। মূল কথা হ'ল মই কিমান পাম তুমি কিমান পাবা সেইটো নহয়, ছিটটো জিকিবলৈ কাৰণে কি কৰাটো উচিত। সেই কথাটো আমি এতিয়া তাৰ পৰা আমি আঁতৰি যাব নোৱাৰোঁ। নহ'লে আমি পাম কিমান, তোমাৰ পাম কিমান, মোৰ মানুহ কোন, তোমাৰ মানুহ কোন, এইবোৰ চব কৰোঁতে আমাৰ মাজতে খেলা হৈ থাকিব আৰু ছিটটো জিকিব নোৱাৰিম। মূল কথা হ'ল যে ছিটটো আমি কেনেকৈ জিকিম। মই সেই পইণ্ট ওপৰত সকলোকে মই কৈছোঁ যে আমি যিমান পাৰোঁ আমি কৰিছোঁ আৰু এতিয়া যেতিয়া আমি শেষৰ পৰ্যায়লৈ আহিছোঁ, মোৰ কিমান তোমাৰ কিমান আমি কোৱাতকৈ সেইখিনি যে য'ত আমি আছোঁ ছিটটো আমি কেনেকৈ জিকিম তাৰ ওপৰত জোৰ দিয়াটো উচিত। আৰু বিৰোধীয়ে আসন বুজাবুজিক লৈ কাজিয়া কৰা নাই। মূল কাৰণ হৈছে কোনে মুছলমান এলেকাত টিকট ল'ব তাক লৈহে কংগ্ৰেছ বিৰোধীৰ মাজত হাহাকাৰ হৈ আছে। বিৰোধীৰ মিত্ৰতাক লৈ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। বিৰোধী দলৰ যিটো মই ক'ব নাপায়, কিন্তু বিৰোধী দলৰ চিটৰ কাজিয়া কিয় হৈ আছে, সেই কাজিয়া হৈছে মিয়া মুছলমান থকা চিটকেইটা কোনে ল'ব। তেওঁলোকৰ কাজিয়াৰ কাৰণটো বৰ দুখ লগা। যোৰহাটৰ চিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই, ডিব্ৰুগড়ৰ চিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই। তেওঁলোকৰ কাজিয়া লাগিছে দলগাঁও কোনে ল'ব, ঢিং কোনে ল'ব, জনিয়া কোনে ল'ব, গোৱালপাৰা পূব কোনে ল'ব, বীৰসিং জৰুৱা কোনে ল'ব। ই কি প্ৰমাণ কৰে যে মই যে আজি ইমান দিন কৈ আছোঁ যে কংগ্ৰেছে হওক অখিল গগৈয়ে হওক তেওঁলোকৰ একমাত্ৰ ইচ্ছা হ'ল মাইনৰিটি চিটত ইলেকশ্যন খেলা।
ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং 18 পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে আগবঢ়াব দ্ৰুত সংবাদ। নমস্কাৰ।